বন্ধু বান্ধৱীসকল আপুনি যদি CM টিপুলেৰ প্ৰজেক্ট ৰিপৰ্ট কেনেদৰে তৈয়াৰ কৰিব লাগে নাজানে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। অতি সহজে নিজৰ মোবাইলতে আপুনি CM টিপুলে 3ৰ বাবে প্ৰজেক্ট ৰিপৰ্ট নিজৰ মোবাইলতে তৈয়াৰ কৰিব পাৰিব। আপুনি যিহৰ ওপৰতে নিবিচাৰে কিয় তাৰ ওপৰতে প্ৰজেক্ট ৰিপৰ্ট বনাবলৈ ৰেডি হ'ব। আহক আমি আপোনালোকক জনাওঁ। মই অংকুৰ, আপুনি চাই আছে অংকুৰ অংকন অফিচিয়েল। যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব। যদি আমাৰ ইউটিউব চেনেলটো চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বেকগ্ৰাউণ্ডত হয়তো বৰষুণৰ চাউণ্ড আহি আছে, আপুনি ইগনৰ কৰি পেলাই মোৰ কথাখিনি মন দি শুনিব। প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই অপেন কৰি লৈছোঁ মোৰ কম ব্ৰাউজাৰটো আৰু ইয়াত এই চাৰ্চ বাৰত চাৰ্চ কৰিছোঁ, কি বুলি চাৰ্চ কৰিছোঁ? GPT, অৰ্থাৎ আপুনি ChatGPT বুলিও চাৰ্চ কৰিব পাৰে। মই অনলি GPT বুলি চাৰ্চ কৰিছোঁ। GPT বুলি চাৰ্চ কৰাৰ পাছত এনেদৰে ChatGPT বুলি আহি গৈছে। হয়তো আপুনি প্লে ষ্টৰত গৈ পেলাই আপুনি ChatGPT যিটো এপছ আছে এপছটো ডাউনলোড কৰি ল'ব পাৰে। মই ইয়াত ক্লিক কৰিছোঁ প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ পাছত অন্য এখন পেজলৈ এনেদৰে গুচি গৈছে। আপোনালোকে নিশ্চয় দেখিছে অন্য এখন পেজলৈ গুচি গৈছে। ইয়াত ইয়াত আপুনি যিকোনো এটা দি ল'ব পাৰে, অৰ্থাৎ মেইল লগ ইন কৰিবও পাৰে, নল'বও পাৰে। ইয়াত আপুনি চাৰ্চ কৰি দিব। যিহেতু কি লিখিব লাগিব ইয়াত আপুনি যিটো প্ৰজেক্ট ৰিপৰ্ট বনাব বা প্ৰজেক্ট ৰিপৰ্টটো দিব বিচাৰিছে সেই সম্পৰ্কে আপুনি দি দিব। বন্ধু বান্ধৱীসকল, মই যিহেতু কপি কৰি থোৱা আছিলে, কপি কৰি থোৱাৰ পাছত প্ৰেছ কৰি দিছোঁ। ইয়াত লিখিছোঁ প্ৰজেক্ট ৰিপৰ্ট এটা অসমীয়ালৈ বনাওক, কাপোৰৰ দোকানৰ ওপৰত 2 লাখ টকাৰ ভিতৰত। নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত আপুনি ইয়াত চেণ্ড অপশ্যনটোত ক্লিক কৰি দিব। চেণ্ড অপশ্যনটোত ক্লিক কৰাৰ পাছত সুন্দৰকৈ লিখি দিব। আপোনালোকে মন কৰক, ইয়াত দেখিছে লেখা আছে প্ৰজেক্ট ৰিপৰ্ট কাপোৰৰ দোকান 2 লাখ টকাৰ বাজেটৰ ভিতৰত। ইয়াত আপোনাৰ লিখিছে পৰিচয়। ইয়াত লেখা আছে এই প্ৰজেক্টটো এটা সৰু পৰিসৰ কাপোৰৰ দোকানৰ স্থান উদ্দেশ্য ইয়াত সুন্দৰকৈ দিয়া আছে। ব্যৱসায় নাম দিয়া আছে, আপুনি মন কৰক ফেশ্বন কাপোৰৰ ঘৰ। তাৰপিছত অৱস্থান দিয়া আছে বজাৰৰ এলেকা, স্কুল কলেজৰ ওচৰত, জনবহুল ঠাই, দোকান খোলাৰ অধীনত। উদ্দেশ্য দিয়া আছে কম খৰচত ব্যৱসায় আৰম্ভ কৰা। ইয়াত দিয়া আছে তাৰপিছত প্ৰয়োজনীয় সামগ্ৰীৰ খৰচৰ বিৱৰণ ইয়াত দিয়া আছে। আপুনি মন কৰিব সুন্দৰকৈ নিজেই চাৰ্চ কৰি পেলাই দোকানৰ ভাড়া কিমান আপুনি আনুমানিক দিব পাৰে। তাৰপিছত ইয়াত দেখা আছে সুন্দৰকৈ আপুনি মন কৰক, আপোনালোকৰ মই আভাসটো দি দিছোঁ। মুঠ খৰচটো 2 লাখ টকা দি দিছে। বিক্ৰী সামগ্ৰী পুৰুষৰ কাপোৰ, তাৰপিছত মহিলাৰ কাপোৰ, শিশুৰ কাপোৰ, সামূহিক ফেশ্বনৰ সামগ্ৰী, তাৰপিছত লক্ষ্য গ্ৰাহক ইয়াত দেখিছে, নিশ্চয় আপুনি জানিব পাৰিছে। মাৰ্কেটিং কৌশল লেখা আছে। তাৰপিছত লাভৰ সম্ভাৱনা লেখা আছে, সমস্যাসমূহ লেখা আছে, তাৰপিছত উপসং লেখা আছে। ধন্যবাদ দিছে। এনেদৰে এটা প্ৰজেক্ট ৰিপৰ্ট আপুনি সুন্দৰকৈ নিজৰ মোবাইলতে ChatGPTৰ সহায়ত আৰ্হিলাটো লৈ পেলাই আপুনি কম বেছি পৰিমাণেও তেনেদৰে কৰিব পাৰিব। যিহেতু CM টিপুলেৰ যি প্ৰজেক্ট ৰিপৰ্ট তৈয়াৰ কৰিব পাৰি, যিহেতু আগন্তুক 3ৰ বাবে আবেদন প্ৰক্ৰিয়া বা ৰেজিষ্ট্ৰেশ্যন হ'ব, তাৰ বাবে প্ৰজেক্ট ৰিপৰ্ট এটা ছাবমিট কৰিব লাগিব। এনেদৰে নিজৰ মোবাইলতে কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ' চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো মানে আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। আৰু তাৰপিছত এই প্ৰজেক্ট ৰিপৰ্টটো আপুনি এনেদৰে কপি কৰি ল'ব পাৰিব বা এনেদৰে কপি কৰি প্ৰেছ কৰি দি দিব পাৰিব। ধন্যবাদ।